নমস্কাৰ সকলোকে পুংখানুপুংখ চ্যানেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি আমি এপিএসসি এৰ ওয়েবসাইটত থাকা যি মডেল কোৱেশ্চন পেপাৰ আছে তাৰে এই জেনাৰেল ষ্টাডিজ 1 অৰ সেট 2 যেটো সেট 2 আছে তা আমি এটা পোৰশন ডিসকাস কৰিম এটো আমি বিশেষকৈ পাঁচটা পাৰ্টত কভাৰ কৰিম 20টা কোৱেশ্চন তাৰে ফাৰ্স্ট পাৰ্টটো ডিসকাস কৰিব লৈছো আমি লগতে উল্লেখ কৰিছো যে আমি কোৱেশ্চনটো চাম লগতে তাৰ ৰিলেটেড আৰু বেলেগ কোৱেশ্চন থাকিব পাৰে নেকি হেতু চাই যাম ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনটো আছে নৰ্থ ইষ্টাৰ্ণ ৰিজনাল ইনষ্টিটিউট অফ ওয়াটাৰ এণ্ড ল্যান্ড ম্যানেজমেন্ট ইজ লোকেটেড এট তো এই নামটো যদি আমি ভালকে চাও NERIWALM মানে নেৰিয়ালম তো কোট লোকেটেড বুলি খুদিছে আমাৰ ঠিক আছে তো যিখিনি বিশেষকৈ তেজপুৰৰ ওচৰে পাজৰে আছে তেওঁলোকে হয়তো ক'ব পাৰিব নেৰিয়ালমটো যে তেজপুৰত আছে হয় সো এনেকুৱা কিছুমান ইনষ্টিটিউট বা ৰিসাৰ্চ সেন্টাৰ যিবিলাক মানে গভৰ্নমেন্ট ইম্পৰ্টেন্স হয় ঠিক আছে তো হেইবিলাকৰ লোকেশন বিশেষকৈ যদি আমাৰ নৰ্থ ইষ্টত আছে বা অসমত আছে এইখিনি আমাৰ এপিএসসি এক্সামৰ কাৰণে বিশেষকৈ ইম্পৰ্টেন্ট বা ষ্টেট লেভেল এক্সামৰ কাৰণে ঠিক আছে তো এই নেৰিয়ালমটো আছে তেজপুৰত নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট অফ ওয়াটাৰ এণ্ড ল্যান্ড ম্যানেজমেন্ট ঠিক আছে নেৰিয়ালমখন ক'ত আছে তেজপুৰত আছে তো এতিয়া আমি এই নেৰিয়ালমৰ যেনেকৈ কোৱেশ্চনটো খুধিলে তাৰ ৰিলেটেড আৰু কেনেকুৱা থাকিব পাৰে কোৱেশ্চন এইখিনিৰ কাৰণে কেইটামান এক্সট্ৰা পইণ্ট আমি এড কৰিছো নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট অফ ওয়াটাৰ এণ্ড ল্যান্ড ম্যানেজমেন্ট এটো যেটো কোৱেশ্চনত দিছিলে নেৰিয়ালম তেজপুৰত আছে আৰু এটো আন্ডাৰ মিনিষ্ট্ৰি অফ ওয়াটাৰ ৰিসোৰ্স গভৰ্নমেন্ট অফ ইণ্ডিয়া ঠিক আছে তো এই যেটো মই কলো যে যিবিলাক মানে নেশনাল ইম্পৰ্টেন্সৰ যিবিলাক ইনষ্টিটিউট বা ৰিসাৰ্চ সেন্টাৰ হেবিলাক আমাক কোৱেশ্চনত খুলিব পাৰে মিনিষ্ট্ৰি অফ ওয়াটাৰ ৰিসোৰ্স গভৰ্নমেন্ট অফ ইণ্ডিয়া ঠিক তেনেকে ইছৰোৰো এটা নৰ্থ ইষ্ট এটা অফিস এটা আছে মানে ক'ব গলে সাব সেন্টাৰ এটা আছে এটো কয় নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশন সেন্টাৰ এটো ডিপাৰ্টমেন্ট অফ স্পেচ গভৰ্নমেন্ট অফ ইণ্ডিয়া এটো ঠিক উমিয়ামত আছে মেঘালয় আৰু এটো শৰ্টত কয় নেসেক নৰ্থ ইষ্ট স্পেচ এপ্লিকেশন সেন্টাৰ নেসেক লোকেটেড ইন মেঘালয় ঠিক আছে আৰু এটো ডিপাৰ্টমেন্ট অফ স্পেচ গভৰ্নমেন্ট অফ ইণ্ডিয়া ঠিক তেনেকে নৰ্থ ইষ্ট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি নেইষ্ট বুলি কয় যে নেইষ্ট যোৰহাটত আছে এটো ইম্পৰ্টেন্ট হয় আৰু যেহেতু আগতে নেইষ্টখন জানা হৈছিল RRL ৰিজনাল ৰিসাৰ্চ ল্যাবৰেটৰী ঠিক আছে এই ল্যাবৰেটৰীটো আহে আন্ডাৰ কাউন্সিল অফ সায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিসাৰ্চ CSIR ঠিক আছে এই যিবিলাক বিশেষকৈ নেশনাল ইম্পৰ্টেন্সৰ যিবিলাক ইনষ্টিটিউট বহুত দৰকাৰী আমাৰ কোৱেশ্চন মানে এক্সামৰ কাৰণে ঠিক তেনেকে এই কৰোনাৰ সময়ত যে গুটেই টেস্টিং বিলাক যে হয় ডিব্ৰুগড় এটা ল্যাবৰেটৰীত সেই ল্যাবটো আমাৰ কাৰণে এতিয়া ইম্পৰ্টেন্ট হ'ব পাৰে হেতু কয় ICMR হৈছে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিসাৰ্চ ICMR ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিসাৰ্চৰ আন্ডাৰত ৰিজনাল মেডিকেল ৰিসাৰ্চ সেন্টাৰ RMRC ৰিজনাল মেডিকেল ৰিসাৰ্চ সেন্টাৰ ডিব্ৰুগড় ঠিক আছে ঠিক তেনেকে আৰু এটা সেন্টাৰ আছে সেন্টাৰ অফ প্লাজমা ফিজিক্স ডিপাৰ্টমেন্ট অফ এটমিক এনাৰ্জি গভৰ্নমেন্ট অফ ইণ্ডিয়া সোনাপুৰ ঠিক গুৱাহাটী পৰা আগে যে সোনাপুৰ আহে সেই সোনাপুৰত আছে ইনষ্টিটিউট অফ প্লাজমা ৰিসাৰ্চ যেটো পৰে ডিপাৰ্টমেন্ট অফ এটমিক এনাৰ্জি গভৰ্নমেন্ট অফ ইণ্ডিয়া তো এইখিনি ইম্পৰ্টেন্ট নেৰিয়ালম আছে তেজপুৰত নেসেক আছে মেঘালয় নেইষ্ট আছে যোৰহাটত তাৰপিছত যেটো ৰিজনাল মেডিকেল ৰিসাৰ্চ সেন্টাৰ যত সেই কোভিড টাইমত বহুত বিলাক টেস্টিং বিলাক যে হৈছিল ডিব্ৰুগড়ত আছে ঠিক তেনেকে প্লাজমা ৰিসাৰ্চৰ যেটো ৰিসাৰ্চ সেন্টাৰ আছে হেতু আছে সোনাপুৰত ঠিক আছে এইখিনি ইম্পৰ্টেন্ট হয় তাৰপিছত নেক্সট কোৱেশ্চন the fundamental right of Indian constitution has been borrowed from the constitution of কোপৰা বড়ো কৰিছে এই কোৱেশ্চন বিলাক বহুত ইম্পৰ্টেন্ট হয় প্ৰিএম্বল টু কোপৰা বড়ো কৰিছে সুপ্ৰিম কোৰ্টৰ কনসেপ্ট টু কোপৰা বড়ো কৰিছে ফান্ডামেন্টাল ৰাইটস ফান্ডামেন্টাল ডিউটিজ ঠিক আছে তো এই ফান্ডামেন্টাল ৰাইটস টু লৈছিলে USA ৰ পৰা ঠিক আছে আমেৰিকাৰ পৰা লোৱা হৈছে ফান্ডামেন্টাল ৰাইটস টু
ঠিক আছে তো এতিয়া আমি লগতে চাও কেনেকুৱা আৰু তেনেকুৱা ৰিলেটেড কোৱেশ্চন হ'ব পাৰে ফান্ডামেন্টাল ডিউটিজ লৈছে USSR পৰা 5 ইয়াৰ্ছৰ যেটো প্ল্যানৰ কনসেপ্ট হেতু লৈছে USSR ৰ পৰা ঠিক আছে ঠিক তেনেকৈ আমাৰ কোৱেশ্চন সুধিছিল এতিয়া ফান্ডামেন্টাল ৰাইটস প্ৰিএম্বল সুপ্ৰিম কোৰ্টৰ কনসেপ্টটো লৈছে USA ৰ পৰা ঠিক আছে পাৰ্লিয়ামেন্টাৰী টাইপ অফ গভৰ্নমেন্ট কেবিনেট সিস্টেম অফ মিনিষ্টাৰ্স এইবিলাক লৈছে ব্ৰিটিছ বা UK ৰ পৰা ঠিক তেনেকৈ কনসেপ্ট অফ ৰিপাব্লিক লৈছে ফ্ৰান্সৰ পৰা আৰু এমেন্ডমেন্ট অফ কনস্টিটিউশন লৈছে সাউথ আফ্ৰিকাৰ পৰা তো এইবিলাক বস্তু বহুত ইম্পৰ্টেন্ট হয় কোনটো কনসেপ্ট বা কোনটো বস্তু কাৰ পৰা বড়ো কৰিছিলে তেওঁলোকে কনস্টিটিউশনখন বনাওতে ঠিক আছে বিশেষকৈ ফান্ডামেন্টাল ৰাইটস ফান্ডামেন্টাল ডিউটিজ প্ৰিএম্বল 5 years plan amendment ৰিপাব্লিকৰ কনসেপ্ট এইখিনি মেইন ইম্পৰ্টেন্ট খিনি মই ইয়াতে দিছো যিমানখিনি পাইছো ঠিক আছে এইখিনি এবাৰ ওপৰে চাবা ইম্পৰ্টেন্ট হয় Next question. Which of the following is not included under in situ conservation? In situ conservation মানে হৈছে এনেকুৱা এটা conservation system যাৰ জৰিয়তে আমি গছ-গছনি বা জীৱ-জন্তু সংৰক্ষণ কৰিব পাৰো ঠিক আছে আৰু এই গুটে in situ conservation ইণ্ডিয়াৰ ভিতৰত বিশেষকৈ নেশনাল পাৰ্ক বিলাক পৰে ওয়াইল্ডলাইফ সেঞ্চুৰী বিলাক পৰে বায়োস্ফিয়াৰ ৰিজাৰ্ভ বিলাক পৰে আৰু বায়োডাইভাৰ্সিটি হটস্পট বিলাক পৰে ঠিক আছে ইয়াত যেহেতু এই বটানিক্যাল গাৰ্ডেন বুলি যেটো আছে যে বটানিক্যাল গাৰ্ডেনক বাদ দি পেলাই গুটিখিনি পৰে নেশনাল পাৰ্ক ওয়াইল্ডলাইফ সেঞ্চুৰী বায়োস্ফিয়াৰ ৰিজাৰ্ভ ঠিক আছে গটিকে নট ইনক্লুডেড বুলি দিছে যেহেতু এটো বটানিক্যাল গাৰ্ডেন হ'ব ঠিক আছে বটানিক্যাল গাৰ্ডেন হ'ব আৰু এতে বস্তুকিটা চাই লৈছো আমি ইন সিটু কনজাৰভেচন বুলি ক'লে কনজাৰভেচন অফ প্লান্ট এণ্ড এনিমেল স্পিচিছ ঠিক আছে মেইনলি চাৰিটা বস্তু ইনক্লুড কৰিছে বায়োস্ফিয়াৰ ৰিজাৰ্ভ নেশনাল পাৰ্ক ওয়াইল্ডলাইফ সেঞ্চুৰীজ আৰু বায়োডাইভাৰ্সিটি হটস্পট ঠিক আছে যাৰ এই বস্তুকিটা অকমান ডিটেইলছত চাবলৈ আছে আমি অলৰেডি এটা ধুনিয়া ভিডিও বনাই থৈছো অসমৰ বিশেষকৈ যিমানখিনি বায়োস্ফিয়াৰ ৰিজাৰ্ভ নেশনাল পাৰ্ক বায়োডাইভাৰ্সিটি হটস্পট কভাৰ কৰি পেলে এইখিনি আমি ডেসক্ৰিপচনত লিংক দিম চাব পাৰে আপোনালোকে ঠিক আছে এইখিনি কয় ইন সিটু কনজাৰভেচন এৰিয়া ঠিক আছে নেক্সট দা ৰিভাৰ টুনি ইজ সিটুৱেটেড ইন দা ডিস্ট্ৰিক্ট আমি জানো যে অসমখন হল নদী প্ৰধান ৰাজ্য ঠিক আছে বহুত ধৰণৰ নদী আছে অসমত আৰু বিশেষকৈ ব্ৰহ্মপুত্ৰৰ উপনৈ বুলি ক'লে এটা কোৱেশ্চন হ'ব পাৰে উত্তৰ পাৰৰ নদী দক্ষিণ পাৰৰ নদী বা ডিস্ট্ৰিক্ট ওয়াইজ কোনকিখন মেজৰ নদী আছে মেজৰ ৰিভাৰ আছে ঠিক আছে তো এই বস্তুটো বহুত ইম্পৰ্টেন্ট আমাৰ যিকোনো এক্সামৰ কাৰণে এতিয়া এটোটো সাধাৰণতে মানে নুশুনা নাম এটাই ক'ব পাৰিম ৰিভাৰ টুনিটো এই ৰিভাৰ টুনি আছে মাজুলীত ঠিক আছে তো হেনেকে ডাঙৰ ডাঙৰ নদী বিলাক পনখিৰি নদী জিয়াভৰলি নদী কলং কপিলি এইবিলাক আমি জানিব লাগে দিখৌ দিসাং ঠিক আছে বেকি নদী তো এটো হ'ব বিশেষকৈ ৰিভাৰ টুনি পৰে মাজুলী আমি খুব চমুতে এটা সিৰিজ আনিছো অলৰেডি ডিসকাস কৰিছো ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম লগতে ডিফাৰেন্ট ব্ৰিজেস অভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ কিন্তু এই ট্ৰিবিউটাৰিজ খিনি আমি কভাৰ কৰিব আছে খুব চমুতে আনিম যিকিটা পৰ্যন কভাৰ কৰিছো হিতে চাব পাৰে আমি দুটা প্লেলিস্ট বনাই ৰাখিছো ঠিক পিছতে নেক্সট কোৱেশ্চন আহিছে the first ever delegation of Assamese leaders to the 1921 Nagpur session of the Indian National Congress was led by ঠিক আছে এই ন্যাশনাল জিকেট সাধাৰণতে এই আইএনসিৰ সেশন বিলাক কোড হৈছিলে ডাইৰেক্ট কোডে ঠিক আছে যেতিয়া আমি স্টেট লেভেলৰ কোৱেশ্চন বিলাক আমাক খুদিব এই এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক খুদিব পাৰে ডেলিগেশন অসমৰ ডেলিগেশন কোন গৈছিলে কেতিয়া গৈছিলে এইবিলাক খুদিব পাৰে ঠিক আছে তো 1921 চনটো আমাৰ আৰু এটা কাৰণে বিখ্যাত হয় সেই বছৰটোতে মহাত্মা গান্ধী অসমলৈ আহিছিল হয়নে 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল আৰু সেই বছৰতে নাগপুৰ সেশন হৈছিলে আৰু নাগপুৰ সেশনত অসমীয়া হিচাপে লিড কৰিছিলে অসমৰ ফালৰ পৰা নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে আৰু হেখিনি সময়ত মানে তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ বহুত ডাঙৰ লিডাৰ আছিল হেখিনি সময়ত ঠিক আছে এই অপচন কিটা আছে অম্বিকাগিৰি ৰায়চৌধুৰী কুলধৰ চলিহা চন্দ্ৰনাথ শৰ্মা নবীন চন্দ্ৰ বৰদলৈ আৰু এনেকুৱা আইএনসি ৰিলেটেড কিবা কোৱেশ্চন হলে বিশেষকৈ চান্স থাকিব মানে তৰুণৰাম ফুকন নহলে নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে এতিয়া এইখিনিতে
নবীন চন্দ্ৰ বৰদলৈ এটো হল এনসার বি এটা বিহিকৈ তিনটা বৰুৱা আহে এনেকে তিনিজন বৰুৱা বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সুধিব পাৰে বিশেষকৈ ঠিক আছে আমি জানো যে ৰাউন্ড টেবুল কনফাৰেন্স হৈছিল হয় ৰাউন্ড টেবুল কনফাৰেন্স তাৰপিছত দাণ্ডি মাৰ্চ হৈছিল হয় সো এই ৰাউন্ড টেবুল কনফাৰেন্স এটেন্ড কৰিছিল চন্দ্ৰধৰ বৰুৱা ফাৰ্স্ট ৰাউন্ড টেবুল কনফাৰেন্স ইন 1930 বাই চন্দ্ৰধৰ বৰুৱা ঠিক আছে কনফারেন্স রাউন্ড টেবল কনফারেন্স সিসি কনফারেন্স চন্দ্ৰধৰ ঠিক আছে আসামিজ জয়েন ইন দা ফেমাস দাণ্ডি মাৰ্চত আকৌ জয়েন কৰিছিল লীলাধৰ বৰুৱা ঠিক আছে ইয়াতো অকমান লিংক কৰিব পাৰি এই ধৰ যে লীলাধৰ ড ডি ডি দাণ্ডি ডি ডি লীলাধৰ বৰুৱা চন্দ্ৰধৰ বৰুৱা আৰু এটা মই আমাৰ ৰিজনেল ফালৰ পৰা লিংক কৰিছো মানিক চন্দ্ৰ বৰুৱা আছিল সেক্ৰেটাৰী আসাম এছ'চিয়েশ্যন 1903 এটা দুটা কোৱেশ্চন খুদে আসাম এছ'চিয়েশ্যন কেতিয়া ফৰ্ম হৈছিল হেতু খুদে আৰু প্ৰথম কোন সেক্ৰেটাৰী আছিল হেতু খুদে সেক্ৰেটাৰী আছিল মানিক চন্দ্ৰ বৰুৱা এফালে চন্দ্ৰধৰ বৰুৱা এফালে লীলাধৰ বৰুৱা এই তিনটা মান একেলগে মনত ৰাখাটো বহুত দৰকাৰী মানিক চন্দ্ৰ বৰুৱা চন্দ্ৰধৰ বৰুৱা লীলাধৰ বৰুৱা তো সিসি মই কমল কনফাৰেন্স সি চন্দ্ৰধৰ বৰুৱা লীলাধৰ ড পৰা দাণ্ডি মাৰ্চ ঠিক আছে তাত বাকি ৰৈ যোৱা মানিক চন্দ্ৰ বৰুৱা মানে আসাম এছ'চিয়েশ্যন হ'ব তাৰ পিছতে নেক্সট কোৱেশ্চন which of the following is are tributaries of ব্ৰহ্মপুত্ৰ অকমান আগত মই উল্লেখ কৰিছো যেহেতু আমাৰ অসমখন নদী প্ৰধান ৰাজ্য গতিকে নদীক লৈ পেলাই কোৱেশ্চন একদম কমন কোৱেশ্চন ঠিক আছে আৰু তাতে আমি জানো যে ব্ৰহ্মপুত্ৰ আমাৰ অসমত মাজেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰখন হল বহুত এখন উল্লেখযোগ্য নদী গোটেই ভাৰতৰ ভিতৰতে নহয় গোটেই এছিয়াৰ ভিতৰত গোটেই পৃথিৱীৰ ভিতৰত ঠিক আছে তো ব্ৰহ্মপুত্ৰক লৈ পেলাই বহুত ধৰণৰ কোৱেশ্চন আহিব পাৰে আৰু আমি অলৰেডি এটা ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেমৰ ওপৰত ধুনীয়াকৈ এটা সিৰিজ এটা আমি বনাইছো চাব পাৰে আপোনালোকে এতিয়া এই ইয়াতে তিনটা ৰিভাৰ দিয়া আছে দিবাং কামেং আৰু লোহিত ঠিক আছে আমি এই সিৰিজটো ইনক্লুড কৰিছো যে ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া আৰম্ভ হয় তেতিয়া তিনিখন নদী লগ হৈ পেলাই হয় দিহাং দিবাং আৰু লোহিত দিহাং আহে ঠিক অৰুণাচলৰ ফালৰ পৰা আৰু দিবাংও ঠিক অৰুণাচলৰ ফালৰ পৰা হয় কিন্তু দিহাংখন হল মানে মেইন ব্ৰহ্মপুত্ৰৰ যেটো মেইন খুঁটি চিয়াঙৰ খুঁটি মানে ঠিক আছে চাংপুৰ খুঁটি দিবাং দিহাং আৰু লোহিত মিলি পেলাই ব্ৰহ্মপুত্ৰ হয় গতিকে দিহাং আৰু লোহিতটো হলে এই কামেংখন হল জিয়া ভৰলীখন ঠিক আছে এই জিয়া ভৰলীখনক অৰুণাচলত কামেং বুলি জানে আৰু এই কামেংখন হল জিয়া ভৰলী নৈ যিখন নৈ মানে সাধাৰণতে ক'ব গ'লে কলিয়াভোমোৰা ব্ৰিজৰ ওচৰত আহি পেলাই ব্ৰহ্মপুত্ৰত পৰিছে বুলি ক'ব পাৰি ঠিক আছে এইখন কামেং নদীখন একদম টাৱাঙৰ পৰা আহে প্ৰায় এনেকে ভালুকপুং হৈ পেলাই এনেকে কলিয়াভোমোৰা ব্ৰিজৰ ওচৰতে আহি পেলাই ব্ৰহ্মপুত্ৰত পৰেহি ঠিক আছে তো ক'ব গ'লে দিবাং কামেং লোহিত এই তিনিখনেই ব্ৰহ্মপুত্ৰৰ উপনৈ বা ট্ৰিবিউটাৰিজ হয় গতিকে এনসাৰটো হ'ব 1 2 3 all are tributaries of Brahmaputra ঠিক আছে all are tributaries of Brahmaputra next which one of the following is not the most likely measure the government RBI takes to stop the slide of Indian rupee তো এই বস্তুটো সাধাৰণতে ইকোনমিক্সৰ আন্ডাৰত আহে আৰু এই বেংক সিস্টেমক ইউজ কৰি পেলাই মানে বেস কৰি পেলাই বহুত ধৰণৰ কোৱেশ্চন আহে আমাৰ তো সাধাৰণতে আমি গম পাওঁ যে ইন্টাৰনেশনাল এটা লেভেলত মানে কাৰেন্সি বিলাক আপ ডাউন হৈ থাকে ঠিক আছে আৰু হেতু সাধাৰণতে আমি কেনে কম্পেয়াৰ কৰো যে আমি ডলাৰৰ লগত কম্পেয়াৰ কৰো যে ডলাৰৰ ইকুইভ্যালেন্ট ৰুপিস কিমান হৈ আছে এতিয়া আপ হৈছে নে ডাউন হৈছে বিভিন্ন সময়ত শুনো যে এই বহুত ডাউন হৈছে হয় সো এই তাৰ পৰা মানে গুটি কান্ট্ৰিখনৰ ইকোনমিটো বেস কৰি থাকে বা ইকোনমিটো ডিপেন্ড কৰি থাকে ঠিক আছে তো ইয়াতে কৈছে যে কোৱেশ্চনটোত which one of the following is not the most likely measure মানে কোনটো মানে সাধাৰণতে তেওঁলোকে স্টেপ নলয় কোনটো স্টেপ ব্যৱহাৰ নকৰে বা নলয় to stop the slide of Indian rupee মানে ইণ্ডিয়ান ৰুপিৰ ভ্যালুটো কম নহবৰ কাৰণে যাতে এটা ব্যালেন্স হৈ থাকে বা ওপৰত নগলেও যাতে ব্যালেন্স হৈ থাকে যাতে কম না যায় কমল তললে না যায় হেতু কাৰণে কি স্টেপ নলয় হেতু খুদিছে ঠিক আছে তো ইয়াতে ফার্স্ট অপশন আছে কার্বিং imports of non essential good and promoting export এটো তো দৰকাৰী হয় কাৰণ চোৱা ইম্পোর্ট মানে কি বাহিৰৰ পৰা আনা
এক্সপোর্ট মানে কি ভিতৰৰ পৰা বাহিৰলৈ পঠোৱা এতিয়া তেওঁলোকে কৈছে ফাৰ্স্ট পইণ্টত যে অদৰকাৰী বস্তুবিলাক বাহিৰৰ পৰা ইমান আনিব দৰকাৰ নাই যিখিনি ভিতৰত আমি প্ৰডাকশন কৰিছো এইখিনি পাৰিলে বাহিৰলৈ পঠোৱা ঠিক আছে কাৰ্বিং মানে কন্ট্ৰোল ঠিক আছে কন্ট্ৰোল the non essential imports and promoting export মানে আমাৰ ধৰা ভাৰতৰ বস্তু বাহিৰলৈ পঠাইছো যে আমেৰিকালৈ পঠাইছো বা বাহিৰলৈ পঠাইছো হেতুক মানে এক্সপোৰ্টক প্ৰমোট কৰিব দিছে আৰু ইম্পোৰ্টক মানে আমি কন্ট্ৰোল কৰিব দিছে ঠিক আছে নেক্সট দুটা বস্তু আছে ইয়াতে এটা হল মাসালা বন বুলি কয় আৰু এটা হল এক্সটাৰ্নাল কমাৰ্শিয়াল বৰোইং ঠিক আছে তো এই বস্তু কিটা হল দুটা এনেকুৱা বৰোইং সিস্টেম যাৰ জৰিয়তে আমাৰ ইন্ডিয়ান বিজনেসমেন বা ইন্ডিয়ান কোনবাই মানুহে বাহিৰৰ কান্ট্ৰিৰ পৰা লোন লব পাৰে ঠিক আছে দুটা ইম্পৰ্টেন্ট টাৰ্ম হয় একিটা বিশেষকৈ ইকোনমিক্সৰ মানুহে ভালকে জানিব মাসালা বন বুলি কয় এটা আৰু এটা কয় এক্সটাৰ্নাল কমাৰ্শিয়াল বৰোইং ঠিক আছে এই দুটা বস্তুৰ যোগেদি আমাৰ ইন্ডিয়ান কোম্পানীয়ে জাস্ট এক্সাম্পল দি পেলাই বুজাইছো ইন্ডিয়ান কোম্পানী এটাই বাহিৰৰ বেংকৰ পৰা ধৰা আমেৰিকা বেংকৰ পৰা বা লণ্ডনৰ বেংকৰ পৰা বহুত হিউজ এমাউন্টত মানে বৰো কৰিব পাৰে লোন লব পাৰে ঠিক আছে তো যেহেতু বাহিৰৰ এটা বেংকৰ পৰা লব গতিকে ক'ব গলে মানে আমাৰ ভিতৰৰ এনভায়ৰনমেন্টত হেতু ইমান এফেক্ট নকৰিব মানে ঠিক আছে তো সেই কাৰণে মানে কি কৰে আৰবিআই বা গভৰ্ণমেন্টে এনকাৰেজ কৰে যাতে কোনবাই হেনেকুৱা লোন লওক মাসালা বন থাকা লোন লওক easing condition relating to the external commercial borrowing কোনবাই মানে এনেকুৱা external commercial borrowing বিলাক লওক ঠিক আছে তো হেতি মানে ক'ব গলে আমাৰ ওভাৰঅল ইকোনমিক মানে এফেক্টটো বাকিবোৰ ফ্যাক্টৰতকে কম এফেক্ট কৰে ঠিক আছে তো সেই তিনটা মানে আমাৰ কাৰণে ভাল বুলি ক'ব পাৰি এটা হল ইম্পোৰ্ট কমাব দিছে এক্সপোৰ্ট বঢ়াব দিছে কাবাক কোনবাই যদি মাসালা বন লব বিচাৰে তাক এনকাৰেজ কৰিব দিছে আৰু কোনবাই যদি এক্সটাৰ্নাল কমাৰ্শিয়াল বৰোইং বিলাক লব বিচাৰে তাক মানে সহজ কৰি দিব দিছে ইজিং মানে সহজ কৰি দিয়া বুলি কৈছে ঠিক আছে তো কিন্তু এই লাষ্টৰ যেটো অপচন আছে ফলোইং এন এক্সপানশনাৰী মনিটাৰী পলিসি এইটো যোগেদি কি কৰে আৰবিআই তাৰ আন্ডাৰত যিখিনি কমাৰ্শিয়াল বেংক আছে সেই কমাৰ্শিয়াল বেংক বিলাকলে লোনৰ ইন্টাৰেষ্ট ৰেট বিলাক ঘপককে কমাই দিয়ে ঠিক আছে কমাই দিলে কি হ'ব ঘপককে যদি ইন্টাৰেষ্ট ৰেট বিলাক কমাই দিয়ে বহুত মানুহে লোন লব একেলগে বহুত মানুহে লোন ললে কিন্তু মানে প্ৰথমতে ভাবা যায় যে বস্তুটো ইকোনমিটো ভাল হ'ব নেকি কিন্তু এটা টাইম আহি যায় যে ওভাৰঅল ইকোনমিটো গপলে আৰু বেয়াহে হয়গে কাৰণ বহুত মানুহে একেলগে লোন বিচাৰি যাব বস্তু বিচাৰি যাব ডিমান্ড বাঢ়ি যাব সো ওভাৰঅল ইম্প্যাক্টটো বেয়া হয়গে সো আমাৰ মানে এতিয়া এনসাৰটো হ'ব এই অপচন 4 ঠিক আছে মানে সেই কাৰণে সাধাৰণতে চাবা লোনৰ ৰেট বিলাক ঘপককে কমাই নিদিয়ে কাৰণ লোনৰ ৰেট বিলাক ঘপককে কমাই দিলে গুটি ইমবেলেন্স হৈ যাব গুটি সিস্টেমটো ইমবেলেন্স হ'ব মানে ওভাৰঅল কান্ট্ৰি ইকোনমিত বহুত বেয়াকে এফেক্ট কৰিব আমাৰ ৰূপীৰ ভ্যালুটো ডলাৰতকৈ বহুত কমি যাব তেতিয়া ঠিক আছে তো ইয়াতে আমি মেইনলি তিনটা বস্তু ইম্পৰ্টেন্ট হয় এটা হল মাসালা বন বৰোইং এটা হল এক্সটাৰ্নাল কমাৰ্শিয়াল বৰোইং এইকিটা আমাৰ কাৰণে ভাল হ'ব গলে মানে ঠিক আছে বহুত ডাঙৰ এমাউন্টত লোন পায় এনেকে আৰু এটা বহুত ডাঙৰ ডিউৰেচনৰ কাৰণেও দিয়ে লোন বিলাক হেতু কাৰণে ভাল বুলি ক'ব পাৰি নেক্সট অথৰ অফ বধকাব্য এতিয়া এই বধকাব্য বিশেষকৈ আৰু কীৰ্তন ঘোষা নাম ঘোষা বৰগীত এইখিনি মানে লিটাৰেচাৰৰ ফালৰ পৰা বহুত ইম্পৰ্টেন্ট ঠিক আছে তো এই বধকাব্য আছিল বিশেষকৈ এতিয়া অপচনত আছে মাধৱ কুণ্ডলী অনন্ত আচাৰ্য ৰাম সৰস্বতী মাধৱদেৱ ঠিক আছে তো এই বধকাব্য আছিল বিশেষকৈ ৰাম সৰস্বতীৰ এটা বিৰাট ডাঙৰ এটা অৱদান ঠিক আছে ৰাম সৰস্বতীৰ এটা বিৰাট ডাঙৰ অৱদান হৈছে বধকাব্য ঠিক আছে অকমান ডিটেইলছত চাম বস্তুখিনি কেনেকুৱা হয় ৰাম সৰস্বতী বহুত এজন ইম্পৰ্টেন্ট ক্যাৰেক্টাৰ আমাৰ আসামিজ লিটাৰেচাৰত তেওঁৰ আসল নামটো আছিল অনিৰুদ্ধ আছিল তেওঁ আসলে ৰাম সৰস্বতী নামটো দিয়া হৈছিল ঠিক আছে তাৰ উপৰি তেখেতক অসমীয়া ব্যাস বুলি কয় অসমীয়া ব্যাস কোনে নাম দিছিলে ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাই তেখেতক অসমীয়া ব্যাস বুলি কৈছে মহাভাৰতৰ প্ৰায় ৩০,০০০ শ্লোক তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল ঠিক আছে তো এই যে মহাভাৰতখন যে ৩০,০০০ শ্লোক যে অনুবাদ কৰিলে সেই কাৰণে তেখেতক অসমীয়া ব্যাস বুলি কোৱা হয় ঠিক আছে মহাভাৰতৰ ভাঙনিৰ বাবে তেওঁ ভাৰত ভূষণ উপাধিও প্ৰদান কৰা হৈছিল ভাৰত ভূষণ ঠিক আছে যেনেকৈ আমি পদ্ম ভূষণ পদ্ম বিভূষণ
ভাৰত ৰত্ন এনেকে ভাৰত ভূষণ উপাধি প্ৰদান কৰা হৈছিল ৰাম সৰস্বতী ঠিক আছে তাই বধকাব্য নামৰ জনপ্ৰিয় এক শ্ৰেণীৰ কাব্য তেওঁৰ স্পেশাল মানে হেতু কন্ট্ৰিবিউশন তেখেতৰ বধকাব্যটো ঠিক আছে ৰাম সৰস্বতী ৰজা নৰনাৰায়ণে প্ৰদান কৰা উপাধি আছিল এই ৰাম সৰস্বতীটো দিছিলে ৰজা নৰনাৰায়ণে ঠিক আছে তো এই বধকাব্য বুলি সাধাৰণতে ক'লে বকাসুৰ বধ কুলাচল বধ জংঘাসুৰ বধ জটাসুৰ বধ অশ্বপৰ্ণৰ যুদ্ধ হতাসুৰ বধ হেনেকুৱা এই বধকাব্যখিনি একদম স্পেসিফিক হয় আৰু এনেকে মন ৰাখিলে হ'ল বধকাব্য হ'ল ৰাম সৰস্বতীয়ে ৰচনা কৰিছিল ৰাম সৰস্বতী ঠিক আছে আৰু ৰাম সৰস্বতীৰ আসল নাম আছিল অনিৰুদ্ধ ৰাম সৰস্বতীৰ নামটো কোনে দিলে নৰনাৰায়ণে দিলে তাৰ উপৰি তেওঁৰ দুটা নাম আছে আৰু ভাৰত ভূষণ আৰু অসমীয়া ব্যাস ঠিক আছে নেক্সট কোৱেশ্চন which of the following is true of international court of justice এই যে UN or related United Nation or related আমাৰ বহুত ধৰণৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে তো এনেকুৱা এটা কোৱেশ্চন প্ৰায় থাকেই বুলি ক'ব পাৰি এতিয়া ইয়াতে দিছে ইন্টাৰনেশনাল কোৰ্ট অফ জাস্টিস ঠিক আছে তো ইয়াতে এতিয়া কোনটো হৈছে following is true of international court of justice the judges of the court are appointed according to the direction of secretary general ঠিক আছে secretary generalৰ direction মতে মানে তেওঁলোকক এপইন্ট কৰা বুলি কৈছে no two judges may belong to the same country দুজন জাজ এখন দেশৰ হ'ব নোৱাৰিব the court consists of 20 judges total 20 জন জাজ থাকে বুলি কৈছে the statute of international court of justice is not an integral part of UN charter ঠিক আছে তো ইয়াতে আমি ডিটেইলছত চাম হলো মেইন এটা পয়েন্ট ইয়াতে যে আছে no two judges may belong to same country এই পয়েন্টটোই আমাৰ এনসাৰটো হ'ব মানে তেওঁলোক এটো হল এটা ইন্টাৰনেশনাল অৰ্গানাইজেশন ঠিক আছে ইন্টাৰনেশনাল অৰ্গানাইজেশন যেতিয়া ডিসিশন বিলাক লওঁতে তেওঁলোকে মানে বিচাৰে যে প্ৰত্যেককে বেলেগ এখন কান্ট্ৰিক ইন্ডিভিজুয়ালি ৰিপ্ৰেজেন্ট কৰক ঠিক আছে যদি এখন কান্ট্ৰিয়ে যদি দুজন হয় তেখেত সেই দুজনেটো নিজৰ দেশৰ বস্তুটো জোৰ দিবই হয় না গটিকে no two judges may belong to same country ঠিক আছে তেওঁলোকৰ মাত্ৰ 15 জন জাজ আছিল ঠিক আছে আৰু এই ইন্টাৰনেশনাল কোৰ্ট অফ জাস্টিস টো এটা UN ৰ চাৰ্টাৰ হয় ঠিক আছে UN ৰ চাৰ্টাৰ হয় ইয়াত নহয় বুলি কৈছে ঠিক আছে আৰু এটো সেক্ৰেটাৰি জেনেৰেলৰ ডাইৰেকশন মতে নহয় আসলতে আমি এনসাৰটো চাও no two judges may belong to the same country ঠিক আছে তো হেতু মই যেটো কলো দুজন জাজ এখন কান্ট্ৰিৰ হ'ব নোৱাৰিব এতিয়া সোৱা it is one of the 6 principal organs of United Nations ঠিক আছে ইন্টাৰনেশনাল কোৰ্ট অফ জাস্টিসৰ লগতে আৰু 6টা প্ৰিন্সিপাল অৰ্গান আছে কি আছে জেনাৰেল এসেম্বলি সিকিউৰিটি কাউন্সিল সেক্ৰেটাৰিয়েট ইকোনমিক এণ্ড সোশিয়েল কাউন্সিল ইন্টাৰনেশনাল কোৰ্ট অফ জাস্টিস এটো যেটো আমি পঢ়িছো এণ্ড ট্ৰাষ্টিশিপ কাউন্সিল এই তিনটা হৈ গল ইউএনৰ পাৰ্ট ইউএনৰ অৰ্গান ঠিক আছে তো ইয়াতে কোৱেশ্চনটো আমাৰ আছিল যে ইউএনৰ পাৰ্ট নহয় বুলি কৈছিল ঠিক আছে কিন্তু ইউএনৰ পাৰ্ট হয় ইন্টাৰনেশনাল কোৰ্ট অফ জাস্টিস তো তেছত কৈছে the international court of justice consists of a panel of 15 judges আমাৰ কোৱেশ্চনটো আছিল কিমান 20 judges বুলি আছিল কিন্তু 15 judges হয় টোটেল elected by UN General Assembly and Security Council এই যে জেনাৰেল এসেম্বলি আছে আৰু সিকিউৰিটি কাউন্সিল আছে এই তেওঁলোকেহে ইলেক্টেড কৰে ঠিক আছে কিন্তু কোৱেশ্চনটো কি দিলে আমাৰ কোৱেশ্চনটো দিলে সেক্ৰেটাৰি জেনেৰেলে ডাইৰেকশন দি পেলাই এপইন্ট কৰে বুলি কৈছে সেক্ৰেটাৰি জেনেৰেলে নকৰে হেতু জেনাৰেল এসেম্বলি আৰু সিকিউৰিটি কাউন্সিলে হে কৰে ঠিক আছে ফৰ 9 years টাৰ্ম 9 বছৰৰ কাৰণে ইলেক্টেড কৰে no more than one nationality may be represented on court at the same time দুখন কান্ট্ৰি মানুহক একেলগে বহিব নিদিয়ে মানে হয়তো 15 জন যে জাজ হ'ব মানে পুটি 15 জন বেলেগ বেলেগ কান্ট্ৰি হ'ব লাগিব ঠিক আছে এখিনি হৈ গল ইন্টাৰনেশনাল কোৰ্ট অফ জাস্টিসৰ লগত ৰিলেটেড পইণ্ট নেক্সট কোৱেশ্চন the first editor of জোনাকীৰ এডিটৰ কোন আছিল ঠিক আছে হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা ঠিক আছে তো পদ্মনাথ গোহাঁই বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল হয় লক্ষ্মীনাথ বেজবৰুৱা ৰখৰাজ চন্দ্ৰকুমাৰ আগৰৱালা এই চন্দ্ৰকুমাৰ আগৰৱালা হ'ব নেকি
হয়নে নে হেমচন্দ্ৰ গোস্বামী হ'ব এডিটৰ হ'ব চন্দ্ৰ কুমাৰ আগৰৱাল ঠিক আছে তো বিশেষকৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে চন্দ্ৰ কুমাৰ আগৰৱালা আনন্দ চন্দ্ৰ আগৰৱালা তিনিজন আগৰৱালাৰ অৱদান বহুত আমাৰ অসমীয়া সংস্কৃতি আৰু অসমীয়া লিটাৰেচাৰ ঠিক আছে আনন্দ চন্দ্ৰ আগৰৱালা চন্দ্ৰ কুমাৰ আগৰৱালা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে আৰু এইটো জোনাকী যুগ বুলি যে কয় সাধাৰণতে জোনাকী যুগ এখন জোনাকী আলোচনী এখন প্ৰকাশ পাইছিলে কলিকতাৰ পৰা পইণ্টকেইটা আমি চাওঁ একেলগে জোনাকী was a Assamese language magazine published from Calcutta 1889 ঠিক আছে 1818 আসলতে কি হৈছিল হেখিনি সময়ত আমাৰ বহুতখিনি অসমীয়া মানুহে পঢ়িবৰ কাৰণে কলিকতা প্ৰেসিডেন্সি কলেজত পঢ়িবৰ কাৰণে বাহিৰলৈ গৈছিল ঠিক আছে আৰু তেওঁলোকে তাতে মিলিত হৈ পেলাই তেওঁলোকে ভাবিছিলে যে আমাৰ অসমৰ কোনখিনি বস্তু উইক আছে কোনখিনি ষ্ট্ৰং আছে হেখিনি এনালাইজ কৰি পেলাই তেওঁলোকে এখন নতুন এখন সভা এখন গঠন কৰিছিল এখন হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা নামটোতে গম পোৱা যায় তেওঁলোকৰ মানে মেইন মতটো কি আছিল উদ্দেশ্যটো কি আছিল হয় মেইন মানে অসমীয়া ভাষা উন্নতি কৰিব লাগে এই কাৰণে এখন সভা বনাইছিল আৰু সেই ফাৰ্স্ট সেক্ৰেটাৰী অফ দিস সোসাইটি ওয়াজ শিৱৰাম শৰ্মা বৰদলৈ এটো কোৱেশ্চন ইম্পৰ্টেন্ট হ'ব পাৰে প্ৰথম সেক্ৰেটাৰী কোন আছিল শিৱৰাম শৰ্মা বৰদলৈ ঠিক আছে আৰু এই জোনাকী কাকতৰ প্ৰথম এডিটৰ আছিল চন্দ্ৰ কুমাৰ আগৰৱালা ঠিক আছে চন্দ্ৰ কুমাৰ আগৰৱালা আকৌ কি কয় প্ৰতিমাৰ খনিকৰ বুলি কয় আৰু তেখেতে অসমীয়া কবিতাত প্ৰথম ৰোমান্টিক ধাৰা আৰম্ভ কৰিছিল চন্দ্ৰ কুমাৰ আগৰৱালা প্ৰতিমাৰ খনিকৰ ঠিক আছে তেনেকে আৰু এটা নাম ক্লেশ হ'ব পাৰে দেই চন্দ্ৰ কুমাৰ আগৰৱালাৰ লগত আনন্দ চন্দ্ৰ আগৰৱালা এই দুজনেই কিন্তু আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ খুৰায়েক চন্দ্ৰ কুমাৰ আগৰৱালা আৰু আনন্দ চন্দ্ৰ আগৰৱালা ঠিক আছে এই আনন্দ চন্দ্ৰ আগৰৱালা আছিল আকৌ ভাঙনি কোঁৱৰ তেখেতে বহুতখিনি ইংলিছ কবিতা অসমীয়ালৈ অনুবাদ কৰিছিল ঠিক আছে তো এনেকৈ মনত ৰাখিলে হ'ল এ বি সি ঠিক আছে এ বি মানে আনন্দ চন্দ্ৰ আগৰৱালাই হৈছে ভাঙনি কোঁৱৰ ঠিক আছে এ বি সি পি আনন্দ চন্দ্ৰ ভাঙনি কোঁৱৰ চন্দ্ৰ কুমাৰ আগৰৱালা প্ৰতিমা খনিকৰ ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিব পাৰে সাধাৰণতে এতিয়া এই আমি যে মাত্ৰ নামকেইটা ললো চন্দ্ৰ কুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিজন লোকক ত্ৰিমূৰ্তি অফ আছামিজ লিটাৰেচাৰ বুলি কোৱা হয় ঠিক আছে সেইখিনি সময়ত ক'বলৈ গ'লে আমাৰ যে মোৱামৰীয়া বিদ্ৰোহ হ'ল তাৰপিছত যে মানৰ আক্ৰমণ হ'ল তাৰপিছত যে ব্ৰিটিছসকল আহিল তেতিয়ালৈকে আমাৰ সেই শংকৰদেৱৰ যিখিনি অৱদান আছিলে গোটেইখিনি মানে পুত খাই গ'ল বুলি ক'ব পাৰি ঠিক আছে তো আমাৰ এনেকুৱা হৈ গ'ল যে আমাৰ যে নিজা এটা ভাষা আছে হেতু আমাৰ ক'বলৈ নোহোৱা হৈ গৈছিল এটা সময় কাৰণ তেতিয়া আমাৰ 37 ৰ পৰা প্ৰায় 73 লৈকে আমাৰ অসমীয়া ল্যাঙ্গুৱেজটো তললৈ নমাই দিয়া হৈছিল বেলেগ ল্যাঙ্গুৱেজ প্ৰচাৰ কৰা হৈছিল হয় তো এইটো কাৰণে ক'ব গ'লে আমাৰ বহুত লোকচান হৈছিল আমাৰ মানুহখিনি যিখিনি প্ৰগতি মানে আমাৰ ৰখি গৈছিল বুলি ক'ব পাৰি ঠিক আছে তো এই বস্তুটোক মানে বিশেষকৈ ক'ব পাৰি আনন্দৰাম ঢেকিয়াল ফুকনৰ অৱদান লেখত ল'বলগীয়া মিছনাৰী খ্ৰীষ্টিয়ান মিছনাৰী সকলৰ অৱদান লেখত ল'বলগীয়া তাৰ পিছতে মানে গুৰি ধৰিছিলে এই জ্যোতিপ্ৰসাদ লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত এটা ডাঙৰ এটা আন্দোলন হৈছিল বুলি ক'ব পাৰি আৰু হেতুৰে এই তিনিজন বিশেষকৈ নাম ল'ব লাগিব চন্দ্ৰ কুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী তেওঁলোকক ত্ৰিমূৰ্তি অফ আছামিজ লিটাৰেচাৰ বুলি কোৱা হয় for their remarkable contribution to the very beginning of modern Assamese literature যেটো আধুনিক অসমীয়া ভাষা আহিছিলে এই তেওঁলোকে গৰি ধৰিছিলে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী next question according to 2011 census highest literacy rate in the district of Assam এটা বস্তু ইম্পৰ্টেন্ট হয় এই যে 2001 হয়তো 2001 ত সেন্সাস হৈছিল নেক্সট 2011 ত হৈছিল নেক্সট এতিয়া 2021 ত মানে সেন্সাস হৈ আছে এতিয়া ঠিক আছে প্ৰতি 10 বছৰৰ মূৰে সেন্সাস বিলাক হয় আৰু এতিয়া আমি মানে ক'বলৈ গ'লে এই 2011 ৰ পৰা 2021 লৈকে একেখিনি ৰেকৰ্ড মানে পুৰা ভালকে মনত ৰাখিলে হৈ যায় যিকোনো পৰীক্ষাৰ কাৰণে ঠিক আছে তো মানে যেতিয়ালৈকে 2021 ৰ ৰেকৰ্ডটো পাবলিশ নহব তেতিয়ালৈকে আমি কিন্তু 2011 ৰ সেন্সাসৰ ৰেকৰ্ডখিনি আমি পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব 2021 ৰ সেন্সাসৰ ৰেকৰ্ডখিনি পাবলিশ নোহোৱালৈকে 2011 ৰ সেন্সাসৰ ৰেকৰ্ডখিনি আমি পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব ঠিক আছে তো ইয়াতে খুদিছা লিটাৰেচি ৰেট হাইয়েষ্ট লিটাৰেচি ৰেট ইন দা ডিস্ট্ৰিক্ট অফ আসাম
শিৱসাগৰ গোলাঘাট শোণিতপুৰ কামৰূপ মেট্ৰ কোনটো হ'ব পাৰে কামৰূপ মেট্ৰই হ'ব চাগে কামৰূপ মেট্ৰ হয় এতিয়া আমি অকমান ইম্পৰ্টেন্ট পইণ্ট কেইটামান চাই যাওঁ একেলগে ঠিক আছে তো এই 2011 যেটো সেন্সাস তাৰ মতে পপুলেশন হয় 3.12 crore 3.12 কোটি মানুহ পপুলেশন ঠিক আছে আৰু পপুলেশনৰ ফালৰ পৰা হাইয়েস্ট হৈছে নগাঁও লোৱেষ্ট হৈছে ডিমা হাছাও পপুলেশন ডেন্সিটি ফালৰ পৰা হাইয়েস্ট হৈছে কামৰূপ মেট্ৰ লোৱেষ্ট হৈছে ডিমা হাছাও সেক্স ৰেশিওৰ হাইয়েস্ট হৈছে বাক্সা লোৱেষ্ট হৈছে ডিমা হাছাও লিটাৰেসি ৰেটত হাইয়েস্ট হৈছে কামৰূপ মেট্ৰ যি তোমাক কোৱেশ্চনত সুধিছে লোৱেষ্ট হৈছে ধুবুৰী সাধাৰণতে তোমাক নুসুধে যে সেকেন্ড থাৰ্ড কোন আছিল সাধাৰণতে সুধিব হাইয়েস্ট কোন আছিল নহলে লোৱেষ্ট কোন আছিল ঠিক আছে তো লোৱেষ্টত দেখি চাই সব ডি ডিমা হাছাও ধুবুৰী ঠিক আছে গতিকে হাইয়েস্ট কিটা অকন কষ্ট কৰি মনত ৰাখিলে হ'ল পপুলেশন ডেন্সিটি কামৰূপ মেট্ৰ লিটাৰেসি ৰেটত কামৰূপ মেট্ৰ পপুলেশনত তো নগাঁও সবে জানে সেক্স ৰেশিও খালি বাক্সা নামটো খালি অলপ মনত ৰাখিলে হ'ল 974 932 মানে এটো 1000 মতা মানুহৰ তুলনাত মাইকী মানুহ আছে 974 1000 মতা মানুহৰ তুলনাত মাইকী মানুহ আছে 932 ঠিক আছে তো এইখিনি ইম্পৰ্টেন্ট একদম যেতিয়ালৈকে 2021 ৰ সেন্সাস ৰেকৰ্ড নোলাব এই পইণ্ট এইখিনি পুৰা মনত সোমাই ৰাখিলে হ'ল তাৰ লগতে একেলগে সেন্সাসৰ ডাটা নহয় সাধাৰণতে এটো ভৌগোলিক ডাটা জিওগ্ৰাফিকেল ডাটা এটো 78438 কিলোমিটাৰ এৰিয়া হয় অসম এটো যেনেকৈ আমি এটো মনত ৰাখাটো উচিত 3.12 কোটি তেনেকৈ 78000 ৰ বস্তুটো মনত ৰাখিলে হ'ল এটো হ'ল অসমৰ এৰিয়া 78438 কিলোমিটাৰ স্কয়াৰ ঠিক আছে নেক্সট কোৱেশ্চন হু acts as the president of India when neither the president nor the vice president is available ঠিক আছে তো বস্তুটো এনেকুৱা হয় এটা অপচন দিছে স্পিকাৰ অফ লোকসভা চিফ জাস্টিস অফ সুপ্ৰিম কোৰ্ট ভাইস চেয়াৰম্যান অফ ৰাজ্যসভা সিনিয়ৰ মোস্ট গভৰ্ণৰ কিন্তু এনেকুৱা হয় সিকোয়েন্সটো প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট তাৰ পিছতে কিন্তু চিফ জাস্টিস অফ ইন্ডিয়া আহে মানে আমাৰ যে ৰঞ্জন গগৈ আছিল এই চিফ জাস্টিস অফ ইন্ডিয়া জনৰ বহুত পাৱাৰ আছে ঠিক আছে তো মানে সাধাৰণতে মানে এইবিলাক ৰাজ্যসভা লোকসভা নাহে তাৰ আগতে বিশেষকৈ আহে প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট তাৰ পিছতে চিফ জাস্টিস অফ ইন্ডিয়া ঠিক আছে তো এই চিফ জাস্টিস অফ সুপ্ৰিম কোৰ্ট যেহলে এনসাৰটো হ'ব বি চিফ জাস্টিস অফ সুপ্ৰিম কোৰ্ট ঠিক আছে নেক্সট কোৱেশ্চন when a bank return a check unpaid it is called ঠিক আছে মানে কিতেবা কি হয় বিভিন্ন কাৰণত চেকখন মানে একসেপ্ট নকৰে বেংকে মানে যাৰ নামত ধৰা চেকখন মই দিছো সেই মানুহজনলে পইচাটো মানে হয়তো বেংকে নপঠাব পাৰে বিভিন্ন কাৰণত হয়তো একাউণ্টত পইচা নাথাকিব পাৰে হয়তো সাইনটো নিমিলিব পাৰে ঠিক আছে যেতিয়া মানে চেকখন মানে আনপেইড হয় ঠিক আছে এইটো এটা মানে বেংকৰ এটা টাৰ্ম আছে এই টাৰ্ম কিটা মানে কৈছে পেমেন্ট অফ চেক ড্ৰয়িং অফ চেক cancelling of check dishonor of the check ঠিক আছে তো যেহেতু আনপেইড হৈছে গতিকে পেমেন্টটো হ'ব নোৱাৰে ড্ৰয়িং হ'ব নোৱাৰে ক্যান্সেলিং হয়তো হ'ব পাৰে নহলে ডিসঅনার হ'ব পাৰে ঠিক আছে কিন্তু আনপেইড হলে এটো ডিসঅনার বুলি কয় চেক আনপেইড মানে ডিসঅনার ঠিক আছে মানে অপশন ডি হ'ব চেক আনপেইড মানে ডিসঅনার অফ the check অকমান লাইন এটা আছে সৰুকে a check is said to be honored if the bank give the amount to the payee যদি চেকখন যেনেকৈ জমা দিয়া হৈছে তেনেকৈ যদি বেংকে দিব পাৰে তেতিয়া হলে এটো honored while if the bank refuses to pay the amount to the payee the check is said to be dishonored ঠিক আছে যেতিয়া বেংকৰ মানে কিবা এটা হয়তো সাইন নিমিলিব পাৰে একাউন্ট পইচা নাথাকিব পাৰে বিভিন্ন কাৰণত হয়তো নহব পাৰে তেতিয়া মানে ডিসঅনার বুলি কয় ঠিক আছে নেক্সট question Arjun Bhanjan by Madhav Deva is a Yatra Jumura Rupak none of the above এই জুমুৰাটো আছিল মাধৱদেৱৰ এটা বেলেগ সৃষ্টি ঠিক আছে তো এই বস্তুবিলাক ইউনিক যিবিলাক বস্তু বধকাব্য ঠিক আছে নাম ঘোষা গুণমালা কীৰ্তন ঘোষা এইবিলাক ইম্পৰ্টেন্ট ঠিক আছে দশম তো এই জুমুৰাটো হৈছে মাধৱদেৱৰ এটা সৃষ্টি মাতেই হয় আসলতে
নাটখনকে অকমান মানে শ্ৰীকৃষ্ণৰ সৰুকালৰ ধেমালি বিলাক বিশেষকৈ উল্লেখ আছিলে মানে কবিতা আকাৰে সেইকাৰণে হেতু যমুৰা বুলি কোৱা হৈছিল তো সেইকাৰণে মই এতিয়া পইণ্ট এটা দিছো ৰিলেটেড ইম্পৰ্টেন্ট পইণ্টছ মাধৱদেৱৰ আছিল নামঘোষা একদম ইম্পৰ্টেন্ট নামঘোষা আছিল মাধৱদেৱৰ এম এন মাধৱদেৱৰ নামঘোষা শংকৰদেৱৰ আছিল কীৰ্তন ঠিক আছে আৰু শংকৰদেৱে যে কৈছিলে ভুৰুকাত হাতী ভৰাইছিল বুলি সেইটো হল গুণমালা ঠিক আছে নামঘোষা কীৰ্তন ঘোষা গুণমালা তাৰপিছত মাধৱদেৱৰ এটা বেলেগ ধৰণৰ সৃষ্টি হৈছে যমুৰা ঠিক আছে যমুৰা বিশেষকৈ শ্ৰীকৃষ্ণৰ লৰালি কালৰ খেল ধেমালি বিলাক উল্লেখ আছে সেইখিনি যমুৰা বুলি কোৱা হয় আৰু এই যে আমাৰ কোৱেশ্যনত দিয়া আছে অৰ্জুন ভঞ্জনখন এটা যমুৰা অৰ্জুন ভঞ্জন পিম্পৰা গুছোৱা ভূমি লুটোৱা সেইখিনি হল যমুৰা ঠিক আছে নেক্সট বৰগীত আমি জানো বৰগীত কিন্তু মাধৱদেৱেও অলপ ৰচনা কৰিছিল শংকৰদেৱে প্ৰথমতে ৰচনা কৰিছিল তো বৰগীত হল মাধৱদেৱ আৰু শংকৰদেৱৰ ৰচনা ঠিক আছে কিন্তু যিখিনি ইউনিক হয় নামঘোষা মাধৱদেৱ কীৰ্তন ঘোষা শংকৰদেৱ যমুৰা মাধৱদেৱ বটকাব্য ৰাম সৰস্বতী এনেকে নেক্সট কোৱেশ্যন হু ডিসকভাৰ্ড গ্ৰীণ হাউস এফেক্ট গ্ৰীণ হাউস এফেক্টটো কি হয় আসলতে এটো আমি জানিব লাগিব লগতে গ্ৰীণ হাউস এফেক্টটো কোনে ডিসকভাৰ কৰিছিলে হেতু আমি জানিব লাগিব ঠিক আছে তো ইয়াতে মুলাৰ আছে ফৰিয়াৰ আছে ফাৰমান আছে এহৰিলিষ্ট আছে তো ইয়াতে বিশেষকৈ এটা নাম বহুত ইম্পৰ্টেন্ট ফৰিয়াৰ এই ফৰিয়াৰজন এজন ফ্ৰান্সৰ এজন বিৰাট ডাঙৰ ম্যাথমেটিশিয়ান আছিলে গণিতজ্ঞ আছিলে তেখেতৰ নামতেই ক'বলৈ গ'লে ফৰিয়াৰ নাম্বাৰ ফৰিয়াৰ সিৰিজ ফৰিয়াৰ ট্ৰান্সফৰ্ম এইখিনি আছে বহুত ডাঙৰ ডাঙৰ মানে এইখিনি ক'বলৈ গ'লে এইখিনি কোৱা যায় মানে মেথছৰ কবিতা বুলি কোৱা যায় ফৰিয়াৰ ট্ৰান্সফৰ্মক মেথছৰ কবিতা বুলি কোৱা যায় যেনেকৈ আমি কবিতা বুলি কওঁ যে অংকৰ হেনু কবিতা ফৰিয়াৰ ট্ৰান্সফৰ্ম তো এই ফৰিয়াৰে তেখেত মানে অকল ম্যাথমেটিশিয়ানে নাছিলে তাৰ উপৰি তেখেতে এইবিলাক গ্ৰীণ হাউস এফেক্টটো তেখেতে ডিসকভাৰ কৰিছিল ঠিক আছে জে ফৰিয়াৰ তো এইখিনিতে আমি অকমান গ্ৰীণ হাউস এফেক্টটো অকমান চাই যোৱাটো ভাল জে ফৰিয়াৰ এইটো চোৱা 1824 যেতিয়া আমি মানে মানৰ কবলত আছিলো মানুহে আমাক আক্ৰমণ কৰি আছিল তেতিয়াই তেখেতে গ্ৰীণ হাউস এফেক্ট ডিসকভাৰ কৰি পেলাইছিল সেইকাৰণে কোৱা যায় শান্তি থাকিলে প্ৰগতি অশান্তি থাকিলে অধুগতি তেতিয়া মানে আমি অধুগতিত আছিলো আৰু বেলেগ বিলাক উন্নতি কৰি গৈ আছিল কাৰণ তেওঁলোকৰ শান্তি আছিল চাগে তো গ্ৰীণ হাউস এফেক্টৰ প্ৰায় আহে গ্লোবেল ওয়াৰ্মিং এই যে এতিয়া মানুহবিলাকে কয় এই গৰম বাঢ়ি বাঢ়ি আহিছে ঠাণ্ডা দেখোন নোহোৱাই হৈ গৈছে এই বস্তুখিনি মূলতে হৈ গ'ল গ্ৰীণ হাউস এফেক্ট কিমান ডাঙৰ ম্যাথমেটিশিয়ান আছিলে তেখেতে আৱিষ্কাৰ কৰিলে গ্ৰীণ হাউস এফেক্ট গ্লোবেল ওয়াৰ্মিং ঠিক আছে এতিয়া মেইন কনসেপ্টটো এনেকুৱা এটো হল সূৰ্য ঠিক আছে সূৰ্যৰ পৰা যিটো পোহৰ আহে সেই পোহৰটো বা যিটো ৰেডিয়েশন আহে তাপ আহে সেই তাপটো এনেকে ভূপৃষ্ঠত পৰিলে পৰি পেলাই গুচি যাব লাগে এনেকে বাহিৰলৈ ঠিক আছে যদি মানে প্ৰায়খিনি যদি গুচি যাব পাৰে তেতিয়া হলে মানে গ্লোবেল ওয়াৰ্মিংটো নহয় ঠিক আছে কিন্তু সাধাৰণতে যে দেখা গৈছে যে এনেকে গুচি যাব নোৱাৰে এই বস্তুখিনি আকৌ এনেকে বাউন্স কৰি তললৈ গুচি আহে ঠিক আছে তো মানে কিবা এটা প্ৰেজেন্ট আছে এইখিনি জায়গাত য'ত খুন্দা মাৰি তললৈ গুচি আহে আকৌ যাৰ কাৰণে সেইকাৰণে আমি কওঁ যে গৰম দেখোন বহুত বাঢ়িছে ঠাণ্ডা দেখোন নোহোৱা হৈছে এই বস্তুটোই মেইন কাৰণ মানে গ্ৰীণ হাউস এফেক্ট কেইটামান মানে এনেকুৱা গেছ আছে এই গ্ৰীণ হাউস গেছেছ বুলি কয় ওৱাটাৰ ভেপাৰ কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড ওজন ঠিক আছে এই গুইলাক গেছে মানে কি কৰে এটা আৱৰণৰ সৃষ্টি কৰে সেই আৱৰণটোৱে এইখিনিতে আমি আৱৰণটো ধৰিব পাৰো এই আৱৰণটোৱে মানে আমাৰ এই গৰম ভাৱটো বাহিৰলৈ যাব নিদিয়ে ঠিক আছে যেতিয়া বেছিকে এনেকুৱা আৱৰণ হৈ যাব তেতিয়া মানে আৰু গৰম হ'ব বুলি কোৱা হয় ঠিক আছে তো এইটোই হল গ্ৰীণ হাউস এফেক্ট আৰু এইখিনি হল গ্ৰীণ হাউস গেছেছ এইখিনি ইম্পৰ্টেন্ট হয় গ্ৰীণ হাউস গেছেছ বুলি সুধি দিব পাৰে অপচন দি পেলাই কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড ওজন ঠিক আছে তো এতে এটা ইম্পৰ্টেন্ট কথা আছে এনেবাও নহয় যে গ্ৰীণ হাউস গেছ কিবিলাক আমাক নালাগে ঠিক আছে যদি কোৱা হৈছে যে গ্ৰীণ হাউস গেছ বিলাক যদি নাথাকা হেতেন তেতিয়া হলে আমাৰ টেম্পাৰেচাৰ এভাৰেজ টেম্পাৰেচাৰ হলতেন -18 ডিগ্ৰী সেন্টিগ্ৰেড ঠিক আছে তো এইবিলাক মানে লাগে অলপ পৰিমাণে কিন্তু এনেবাও নহয় যে পুৰা ইন্ডাষ্ট্ৰি বনাই পেলাই একদম পুৰা বহাই দিয়া মানে
ঠিক আছে তো হেনেকুৱা নহয় এটা লিমিটত লাগে মানে ব্যালেন্সত লাগে ঠিক আছে কিন্তু এতিয়া বৰ্তমান দেখা গৈছে যে ব্যালেন্সটো কমিছে গ্ৰীণ হাউস গেছেছ বিলাক বাঢ়িছে ঠিক আছে সেইকাৰণে এতিয়া ইলেক্ট্ৰিক ভেহিকল বিলাক আহিব লৈছে এতিয়া next question why does the government of India promote the use of neem coated urea in agriculture তো সাধাৰণতে ইউৰিয়া বিলাক ব্যৱহাৰ কৰে সাৰ হিচাপে ঠিক আছে এগ্ৰিকালচাৰত কিন্তু এতিয়া মানে গভৰ্ণমেণ্টে নতুন পলিচি আনিছে যে ইউৰিয়া খিনি কিন্তু নিম কোটেড হ'ব লাগিব ঠিক আছে তো এটো নতুন পলিচি মতে কিহৰ কাৰণে নিম কোটেড হোৱাটো বিচাৰিছে হেতু খুদিছে আমাক ঠিক আছে তো যি সব বস্তু কিন্তু কভাৰ কৰে দেখিছানে কোৱেশ্চন বিলাক ইকোনমি আনিব ইউনাইটেড নেশন আনিব বধকাইবও আনিব নামঘোষাও আনিব তাৰপিছত নেৰিয়লমকো আনিব কুৱেশ্যনৰ মানে ভাগ বিলাক তো এতিয়া নিম কোটেড ইউৰিয়াও পঢ়িব লাগিব আমি তো ইয়াতে এতিয়া অপচন কিটা হল ৰিলিজ অফ নিম অইল ইন দ্য সয়েল ইনক্ৰিজেস নাইট্ৰোজেন ফিক্সেশন বাই দ্য সয়েল মাইক্ৰোঅৰ্গানিজম next neem coating slow down the rate of dissolution of urea in the soil nitrous oxide which is greenhouse gas is not at all released into atmosphere by crop field it is combination of weedicide and fertilizer for particular crops তো ইয়াতে ভালকে সাথে কব গলে অকমান দিগদাৰ হয় অপচনটো চাবলে তো এইটো সাধাৰণতে পঢ়িয়ে যাব লাগিব কব গলে এই কি হয় নিম কোটটো থাকিলে মানে যেটো ইউৰিয়াটো থাকে ইউৰিয়াটো বহুত ফাষ্টত মানে মাটিলে বিয়পি যাব নোৱাৰে ঠিক আছে তো মানে কি কৰা হয় মানে লেমিনেশন কৰা নিচিনা ভাবিব পাৰা লেমিনেশন এটা কৰা থাকে নিম অইলৰ ঠিক আছে তো সেই নিম অইলৰ লেমিনেশনটো কৰাৰ কাৰণে মানে ইউৰিয়াটো লাহে লাহে মাটিৰ লগত বিয়পি যায় লাহে লাহে আগত কি মানে স্পিডটো কমি যায় মানে ঠিক আছে এটো মানে সেকেন্ড পইণ্টটো নিম কোটিং স্লোজ ডাউন দা ৰেট অফ dissolution of urea in the soil তেতিয়া মানে কি হ'ব শস্যখিনি বেছি ভাল হ'ব আমাৰ তো যদি প্ৰথম ভাৰতে যদি একেলগে মিলি যায় বৰষুণ দিলে তুমি আৰু তললে সোমাই গল সাৰ দেখোন মানে গছবিলাকে ভালকে নাপাব মানে তেতিয়া ঠিক আছে তো মানে সেই বস্তুটোৰ কাৰণে বিশেষকৈ মানে স্লো ডাউন কে মানে মিক্স হ'বৰ কাৰণে নিম কোটিংটো ব্যৱহাৰ কৰা হয় সাধাৰণতে তো এইটো অপচন হ'ব বি নিম কোটিং স্লো ডাউন দা ৰেট অফ ডিসলিউশন অফ ইউৰিয়া ইন দা সয়েল বিশেষকৈ ক'ব গলে যেটো ইউৰিয়া আৰু মাটিৰ যেটো মিক্সিং হেতুক মানে স্লো ডাউন কৰি দিয়ে ঠিক আছে তো এটা ওয়ান মেনশন কৰিছো এ নিম কোটেড ইউৰিয়া every granule of urea has a coating of neem oil which slow down the rate of dissolution of urea in soil and thus increase the availability of nitrogen for the crops mainly মানে nitrogen পাব লাগে গছখিনিয়ে এটো কাৰণে দিয়ে আসলতে সাপ্লিমেন্ট নাইট্ৰোজেন সাপ্লিমেন্টে হয় ইউৰিয়াটো কিন্তু যাতে মানে বস্তুটো স্লো কে হয় ঠিক আছে যেনেকে আমাক কোৱা হয় যে কমাই খাবা ঘনাই খাবা বুলি কোৱা হয় যে সেই বস্তুটো বুলি ভাবিব পাৰি অকমান কমাই খাবা ঘনাই খাবা next which of the following are the objective of national nutrition mission first এটো হল এটা মিশনৰ বিষয়ে দিছে ঠিক আছে ন্যাশনাল নিউট্ৰিশন মিশন তো যিবিলাক গভৰ্ণমেন্টৰ মানে বিভিন্ন ধৰণৰ মিশন আছে সেইবিলাকৰ বিষয়ে মানে এনেকে কোৱেশ্চন দিব পাৰে ঠিক আছে So yet the first option to hold to create awareness relating to malnutrition among pregnant women and lactating mothers. ঠিক আছে এটো মই শর্টত কৈ দিছো বহুত দিঘলীয়া হয় কোৱেশ্চনটো মানে এনেকুৱা ন্যাশনাল নিউট্ৰিশন মিশন নিউট্ৰিশন কাক লাগে নিউট্ৰিশন লাগে মানে যোনখিনিয়ে দুখিয়া হলেও মানে কষ্ট কৰিব নোৱাৰে মানে একেবাৰে সৰু ল'ৰা ছোৱালী জনে কাম কৰিবলৈ নোৱাৰে ঘপককে হয় আৰু যিখিনি প্ৰেগনেন্ট ওমেন বা যিখিনি মানে দুগ্ধপান কৰাই থকা মাতৃ সেইখিনিক মানে বিশেষকৈ নিউট্ৰিশনটো দৰকাৰী ঠিক আছে তো গভৰ্ণমেন্টে এটা পলিচি আনিছে ন্যাশনাল নিউট্ৰিশন মিশন বুলি তাৰ জৰিয়তে যিখিনি সৰু সৰু ল'ৰা ছোৱালী একদম যিখিনি 5-0 ৰ পৰা ধৰা 6 বছৰ বা 5 বছৰৰ ল'ৰা ছোৱালী তাৰ পিছত উঠি অহা ছোৱালী বিশেষকৈ তাৰ পিছতে মানে প্ৰেগনেন্ট ওমেন তাৰপিছত জনে মাতৃ দুগ্ধ পান কৰাই আছে ল'ৰা ছোৱালী
সেইখিনি মানুহৰ কাৰণে এটা ডাঙৰ এটা নিউট্ৰিশন মিশন আনিছিলে ঠিক আছে আৰু এই বস্তুটো মেনশন আছে বিশেষকৈ এই ফাৰ্স্ট আৰু 2 পইণ্টত মেনশন আছে young children girl women pregnant women lactating mothers ঠিক আছে তো এইটো অপচন হ'ব 1 and 2 ঠিক আছে নেশনাল নিউট্ৰিশন মিশন মেইনলি আনিছিলে সৰু সৰু ল'ৰা ছোৱালী আৰু মাতৃৰ কাৰণে হ'ব লগা মাতৃ বা মাতৃৰ কাৰণে 1 and 2 ঠিক আছে so the goal of এখিনি যিখিনি কৈছোৱে already national nutrition mission are the achieve improvement in nutrition status of children from 0 to 6 years adolescents girls pregnant women and lactating mothers in a time bound manner during the next 3 years beginning from 2017-18 মানে বস্তুটো মিশন তো 2018-17 মানৰ পৰা আৰম্ভ হৈছে তো তেওঁলোকে নেক্সট 3 বছৰৰ ভিতৰত মানে এই বস্তুটো মানে তেওঁলোকে মানে ধ্যান দিব বিচাৰিছে বস্তুটো ঠিক আছে নেক্সট লিডাৰ্স অফ দণ্ডুৱা দ্ৰোহ যে হৈছিলে লিডাৰ কোন আছিল বৰনচন্দ্ৰ বৰফুকন নে ফুলেশ্বৰী কুঁৱৰী নে প্ৰমত্ত সিংহ নে হৰদত্ত বীৰদত্ত ঠিক আছে তো ইয়াতে আমি দণ্ডুৱা দ্ৰোহ বুলি ক'লে দণ্ডুৱা মানে দত্ত দণ্ডুৱা দ্ৰোহ দত্ত হৰদত্ত এডি মানে হৰদত্ত এডি মানে বীৰদত্ত ঠিক আছে বৰনচন্দ্ৰ বৰফুকন কোন আছিলে যোনে মানৱ মাতি আনিছিলে ফুলেশ্বৰী কুঁৱৰী কোন আছিলে শিৱসিংহৰ পত্নী যোনে প্ৰথম মানে ৰাণী হিচাপে শাসনভাৰ চলাইছিলে প্ৰমত্ত সিংহ কোন আছিলে যোনে ৰংঘৰটো পুনৰ নিৰ্মাণ কৰিছিলে আৰু হৰদত্ত বীৰদত্তই দণ্ডুৱা দ্ৰোহ কৰিছিলে ঠিক আছে এই দণ্ডুৱা দ্ৰোহ কোনে দমন কৰিছিলে বুলিয়া ভোমোৰা বৰফুকন এতিয়া আমি খলনায়ক কিজনৰ বিষয়ে অলপমান চাই যাওঁ একেলগে দণ্ডুৱা দ্ৰোহৰ খলনায়ক আছিলে হৰদত্ত বীৰদত্ত বুৰ্মিজ ইনভেশনৰ খলনায়ক আছিলে বৰনচন্দ্ৰ বৰফুকন আৰু মুৱামাৰীয়া বিদ্ৰোহ কৰিছিলে ৰাঘৱ মৰাণ আৰু নাহৰ খুৰা শইকীয়া Next question, the first known traditional king of Kamrupa. Kamrupor traditional প্ৰথম জন ruler আছিলে কোন হটকাহুৰ নে ৰত্নাহুৰ নে ঘটকাহুৰ নে মহিৰংগ দানৱ আমি জানো যে প্ৰথম কামৰূপৰ শাসক আছিলে মহিৰংগ দানৱ এই তেওঁৰ নামতে আছে মহিৰং পৰ্বত জিএছ ৰোডৰ মহিৰং পৰ্বত মহিৰংগ দানৱৰ নামতে ঠিক আছে তো এইখিনিতে অকমান আমি থুলমুলকে চাই যাওঁ বস্তুকিটা দানৱ ডাইনেষ্টি আৰম্ভ কৰিছিল মহিৰংগ দানৱে অসুৰ ডাইনেষ্টি আৰম্ভ কৰিছিল নৰকাসুৰে বৰ্মন ডাইনেষ্টি আৰম্ভ কৰিছিল কুশ্য বৰ্মনে শালস্তম্ভ বংশ আৰম্ভ কৰিছিল শালস্তম্ভটো আকৌ নেচা ডাইনেষ্টি বুলি কোৱা হয় পালা ডাইনেষ্টি আৰম্ভ কৰিছিল ব্ৰহ্মপালে ঠিক আছে দানৱসকলক কিৰাত বুলি কয় অসুৰসকলক ভৌম বুলি কয় ঠিক আছে নেক্সট লাষ্ট কোৱেশ্চন আজি সিৰিজটোৰ ফাউন্ডাৰ অফ চুটিয়া ৰয়্যাল ডাইনেষ্টি চুটিয়া কিংডমৰ ফাউন্ডাৰ কোন আছিল বুলি কৈছে বীৰপাল নে হাৰিয়া মণ্ডল নে ৰত্নধ্বজ পাল নে গিৰিপাল বীৰপাল হয় ফাউন্ডাৰ আছিল বীৰপাল চুটিয়া বংশৰ ফাউন্ডাৰ আছিল বীৰপাল ঠিক আছে তো এইখিনিতে আমি অকমান থুলমুলকে চাই যাওঁ প্ৰথম কোনে আৰম্ভ কৰিছিল আৰু কোনে শেষ কৰিছিল চুটিয়া বংশৰ প্ৰথম ৰজা বীৰপাল শেষৰ ৰজা নীতিপাল আহোম কিংডমৰ প্ৰথম ৰজা চুকাফা লাষ্টৰ জন পুৰন্দৰ সিংহ কোচ ডাইনেষ্টি আৰম্ভ কৰিছিল বিশ্বসিংহই কছাৰী কিংডমৰ একদম শেষৰ জন ৰজা গোবিন্দ চন্দ্ৰ ঠিক আছে তো এইকিটা মানে বস্তু কি শেষৰ জন ডাইৰেক্ট ক'ব নোৱাৰি কোচ বংশৰ শেষৰ বুলি ক'ব নোৱাৰি আৰু কছাৰী কিংডমৰ একদম প্ৰথম কোনে আৰম্ভ কৰিছিল ঘপকে ক'ব নোৱাৰি ঠিক আছে তো এইখিনি বস্তু ইম্পৰ্টেন্ট হয় কোচ ডাইনেষ্টি কোনে আৰম্ভ কৰিছিল বিশ্বসিংহ কছাৰী কিংডম আৰম্ভ কৰিছিল গোবিন্দ চন্দ্ৰ কছাৰী কিংডমৰ শেষৰ জন ৰজা গোবিন্দ চন্দ্ৰ আহোমৰ চুকাফা চুটিয়াৰ বীৰপাল ঠিক আছে এইখিনি হল ইম্পৰ্টেন্ট কোৱেশ্চন তো এনেকৈ আমি গোটেইকিটা আমি পাৰ্ট বাই পাৰ্ট কভাৰ কৰি যাম আমি যিকিটা কোৱেশ্চন মেনশন থাকিব তাৰ লগত হেনেকুৱা ধৰণৰ কি কি কোৱেশ্চন হ'ব পাৰে হেতু আমি চাই যাম একেলগে উইথ এক্সপ্লেনেশ্যন ঠিক আছে আশা কৰো আপোনালোকৰ এইখিনি সুবিধা হ'ব অকমান চাবলৈ ঠিক আছে ভিডিওটো শেষ কৰিব ওলাইছো এনেকৈ আমাক উৎসাহিত কৰি থাকক বহুতখিনি ভাল লাগিছে উৎসাহিত হৈছো আৰু বহুতে সাজেষ্ট কৰিছে কেনেবা টপিকৰ ওপৰত কোৱেশ্চন মানে নেক্সট ভিডিও বনাব লাগে আমাক সাজেষ্ট কৰিছে নেক্সট আমি ট্ৰাই কৰি আছো হেনেবা কৰিবৰ কাৰণে বনাবৰ কাৰণে ঠিক আছে সদায় এনেকৈ নতুন নতুন কথা শিকি থাকক আৰু অসমৰ বিষয়ে এনেকৈ ভিডিও পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক
আৰু বেল আইকনটো ক্লিক কৰিব যাতে নতুন নটিফিকেশ্যন পাব পাৰে ঠিক আছে ষ্টে সেফ এণ্ড হেল্ডি